মোৰ নামটো প্ৰিয়ংকা দাস। আমি ভিজন স্প্ৰিং ফাউণ্ডেশ্যন ফালৰ পৰা আহিছোঁ আৰু বৰ্তমান আমি এতিয়া আন্ধেৰীঘাট অঞ্চলত আমি এটা চকুৰ শিবিৰ পতা হৈছে। তো গতিকে চকুৰ শিবিৰটো এইটো কাৰণে পতা হৈছে যাতে জনকল্যাণৰ সুবিধাৰ কাৰণে আপোনালোকে আমাৰ এটা ষ্টেপ হয়। যিহেতু ভিজন স্প্ৰিং এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়, যিহে আপোনাৰ বৰ্তমান কমিউনিটি এৰিয়াত তেওঁলোকৰ লাইভলিহুডত এটা ইম্পেক্ট পেলাবলৈ আমি কাম কৰা হয়। তেওঁলোকক এটা এফৰ্ডেবল প্ৰাইজত আমি এটা আই ক্লাছ প্ৰভাইড কৰা হয় আৰু বিনামূলীয়া চকুৰ চিকিৎসা দিয়া হয়। গতিকে বৰ্তমান তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ প্ৰতিশ্ৰুতি ক্লাবৰ জৰিয়তে আমি ইয়াত এতিয়া অঞ্চলত আহি পিনি কেম্প কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যাতে ইমান সুবিধা দিছে, ইমান সুবিধা অনুসৰি আৰু তেওঁলোকৰ সিমানখিনি সুবিধাৰ কাৰণে ধৰক মানুহখিনি বহুত অঞ্চলৰ সুবিধা লাভ কৰিব পাৰিছে। তো আমাৰ ইয়াত আপোনাৰ ফ্ৰী বিনামূল্য আই চেকআপ হৈছে। বিশেষকৈ ক'বলৈ গ'লে আমাৰ প্ৰায় গাঁও অঞ্চলৰ বা অলপ যেতিয়া অকণ দূৰৰ হয় আমাৰ, তেতিয়া ছেমি আৰ্বান এৰিয়াবিলাক হওক বা যি ৰিম'ট এৰিয়াবিলাকত হয়, তেতিয়া আমাৰ এনেকুৱা হয় বহুতখিনি মানুহে চকুটো বহুত অৱহেলা কৰা দেখা যায়। তেওঁলোকে বেলেগৰ চশমা পিন্ধি বেলেগে বোৱা কটা কৰা দেখা যায় বা চকুৰ কি অসুবিধা হয় তেওঁলোকে সেইটো ক্ষেত্ৰত খুব হ'ব দিয়ক তেনেকুৱা ধৰণৰ কিছুমান মানুহৰ থটছবিলাক দেখিবলৈ পোৱা যায়। তো এতিয়া আমি আহিছোঁ, তেওঁলোকে নিজে ক'ব, যদি আপুনিও বা মানুহখিনি সুধিলেও গম পাব যে তেওঁলোকে ধৰক আহিছে কাৰণে আজি তেওঁ গম পাইছে যে তেওঁতো ইমানটো পাৱাৰ তেওঁৰ প্ৰয়োজন হৈছে চকুটোৰ। কাৰণ চকুটোৰ আপোনাৰ যিমান পাৱাৰ থাকে, মানুহৰ এনেকুৱা হয় যেতিয়া আমাৰ 40 এজ হৈ যায় তেতিয়া আমাৰ ভিজনটো কমজুৰি হৈ যায়, যাৰ কাৰণে আমাৰ চকুৰ চশমাযোৰ প্ৰায় জৰুৰী হয় আপোনাৰ। সেইকাৰণে এতিয়া তেওঁলোকে 50 বছৰলৈকে 60 বছৰলৈকে কেইবাজনো মানুহ চকুৰ আপোনাৰ আই গ্লাছেছ ব্যৱহাৰ নকৰে। তো ধৰক আমাৰ ইয়ালৈ আহি তেওঁ গম পালে তেওঁ বৰ্তমান কিমান পাৱাৰ লাগিছে, যাৰ কাৰণে তেওঁ যোনবিলাক চিমটম দেখা যায়, যোনবিলাক চশমাযোৰ আপুনি ব্যৱহাৰ নকৰিলে যি চিমটম হয়, সেইবিলাকৰ পৰা তেওঁলোকে ধৰক সুবিধা কি হয়, যিখিনি অসুবিধা হয় সেইখিনি আপোনাৰ সুবিধালৈ পৰিণত হ'ব পাৰে চশমাযোৰ পিন্ধিলে। এটি স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতিৰ আহ্বান মৰ্মে ভিজন স্প্ৰিং ফাউণ্ডেশ্যন নামৰ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে চকু চিকিৎসা শিবিৰ চলি আছে। ৰাতিপুৱা 11 বজাত চকু চিকিৎসা শিবিৰটো আৰম্ভ হৈছিল। তেতিয়াৰ পৰা যথেষ্ট সংখ্যক ব্যক্তিয়ে আমাৰ ইয়াত চকু পৰীক্ষা কৰিছে আৰু তেওঁলোক উপকৃত হৈছে। প্ৰতিশ্ৰুতি আন্ধেৰীঘাটৰ এটি সংগঠন, স্বেচ্ছাসেৱী সংগঠন। এই সংগঠনটোৱে ৰাইজৰ উপকাৰ হোৱাকৈ ইতিমধ্যে বিভিন্ন কাম কৰি আহিছে। এইবেলি আমি জুলাই মাহত এই ল'ৰা ছোৱালীসকলৰ ক্লাছ 9 আৰু 10ৰ গ্ৰীষ্মকালীন যিটো আমাৰ ফ্ৰী ক্লাছ হয়, সেই ক্লাছটো আমি অৰ্গেনাইজ কৰিছোঁ। ইতিমধ্যে সেই ক্লাছটো আমাৰ চলি আছে আৰু আজি আমি এই চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ 70মান ব্যক্তিয়ে ইতিমধ্যে আমাৰ চকু পৰীক্ষা কৰিলে আৰু তেওঁলোকে বিভিন্নজনে এই মাত্ৰ 80 টকাতে চশমাও পাইছে আৰু বিভিন্নজনক চশমাৰ কাৰণে অৰ্ডাৰো দিয়া হৈছে। আমি প্ৰতিশ্ৰুতিয়ে প্ৰত্যেক বৰ্ষতে আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ ইয়াতে কাহিতলী, মাহতলী এইখিনি অঞ্চলত বানপানী হয়। এই বানপানীৰ সময়তো আমি প্ৰতিশ্ৰুতিৰ ফালৰ পৰা বানপানীত বানাক্ৰান্ত ব্যক্তিসকলক আমি সাহায্য প্ৰদান কৰোঁ। এইবেলিও আমি প্ৰায় 6টামান শিবিৰত আমি বানপানীৰ সাহায্য প্ৰদান কৰিছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে, এই কৃতি ছাত্ৰ ছাত্ৰীসকলক বছৰত আমি তেওঁলোকক সম্বৰ্ধনা জনাওঁ, যিসকলে আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে।